খিলঞ্জীয়া অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ প্ৰতিবাদত আজি বামুণবাৰী তিনিআলিত ওলাইছে কাৰ্যসূচী। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ বিভিন্ন দল সংগঠনৰ লগতে বামুণবাৰী স্থানীয় ৰাইজ ওলাই আহিছে আৰু তেওঁলোক নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। স্মাৰ্ট মিটাৰ খুৱাইছে। আমি গতিকে জানিব বিচাৰিম এইখন চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। মানুহৰ বিল দিবলৈ বোলে যোৱা মাহত আপোনাৰ 500 টকা বিল আছিলে, লগোৱাৰ পিছত আপোনাৰ 1500 টকা বিল হ'লগৈ। এইখন চৰকাৰক আমি নিজৰ কৰিব লাগিব। ইয়াৰ প্ৰতিক্ৰিয়া আমি 2026 চনত এখন চৰকাৰ। এই মুহূৰ্তত আমাৰ লগত আৰু এজন আছে। আমি আজি জনগোষ্ঠীয়ে কাৰ্যসূচীত আমি জনাই দিব বিচাৰিছোঁ যে অসমত খিলঞ্জীয়া প্ৰায় সম্পূৰ্ণ অৱস্থাত আছে। সেয়েহে আমি প্ৰথম আমাৰ ভাষা লাগিব, সংস্কৃতি লাগিব। সেনে আমি ভাষা হিচাপে প্ৰথমতে আমি যিসমূহ দোকান পোহাৰ আছে লেঙেৰী অঞ্চলত সকলো দোকান পোহাৰ আমি ডাঙৰ ডাঙৰকৈ অসমীয়াত প্ৰথমতে লিখিবলৈ দাবী জনাইছোঁ। তাৰপিছত তেওঁলোকে কি ভাষা লিখে আমাক ক'বলগীয়া নাই। ইয়াৰ পিছতে আমি দাবী জনাব বিচাৰিছোঁ যে ঐতিহাসিক যি ভামুং পুখুৰী আছে, ভামুং পুখুৰী বৰ্তমান বেদখল হৈ থকা দেখিবলৈ পাইছোঁ। সেয়েহে আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু দাবী জনাইছোঁ। আমাৰ স্থানীয় দাবী জনাইছোঁ লগতে ইয়াৰ ওপৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে বেদখল মুক্ত কৰি ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ পিছত আমি দাবী জনাব বিচাৰিছোঁ অসমত অসমীয়া মানুহৰ যাতে ভূমি অধিকাৰ অনাদি অনন্ত কাললৈকে থাকি যায়, তাৰ কাৰণে এখন আমি ভূমি আইন প্ৰণয়ন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰক। ইয়াৰ পাছত আমি দাবী জনাইছোঁ অসমৰ ৰাইজৰ তেজ উইকোৱা যি স্মাৰ্ট মিটাৰ তেওঁলোকে তৈয়াৰ কৰিছে, সেয়া আমি তেখেতলোকক অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ অসমৰ ৰাইজৰ পৰা বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি হিমন্ত বিশ্ব শৰ্মাক আমি দেখিবলৈ পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী। তেখেতে বিধানসভাত শিলপুৰৰ ফালে আমি কোৱা দেখিবলৈ পাইছোঁ যে উজনি অসমৰ পৰা মিয়া খেদিব লাগে। ঠিক আছে, আমি মিয়া খেদিব লাগে, খেদিম আমি, কোনো কথা নাই। কিন্তু অসমত এখন চুক্তি হৈছিল, সেইখন হৈছে অসম চুক্তি। সেই চুক্তিখন তেওঁ আখৰে আখৰে ৰূপায়ণ কৰি যিসমূহ অসমত বিদেশী আছে সকলো বিদেশী দেখিবলৈ বহিষ্কাৰ কৰক। তেতিয়া আমি ক'ম যে তেখেত এজন দক্ষ মুখ্যমন্ত্ৰী। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া, আমি তেওঁ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব? হয়, আমি এই প্ৰতিবাদস্থলী ক'ব বিচাৰোঁ যে এইটো এটা স্মাৰ্ট মিটাৰ নহয়, এইটো হৈছে এটা স্মাৰ্ট টকাৰ। কিয়নো ৰাইজক যিমান টকা খুৱাইছে দুগুণ তিনিগুণ বিল আহিছে। যাৰ 500 বিল আজি তাৰিখত 1500 2000 বিল আহিছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক জনাব বিচাৰিছোঁ যে এই স্মাৰ্ট মিটাৰ হয় খুলি দিয়ক, নহ'লে কিন্তু আমি এই স্মাৰ্ট মিটাৰবোৰ আমি অহা এসপ্তাহৰ ভিতৰত আমি বিদ্যুৎ কাৰ্যালয়ত পেলাই আহিবলৈ বাধ্য হ'ম। এই মুহূৰ্তত আমাৰ লগত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথাটো হ'ল যে অসমৰ অস্তিত্ব সুৰক্ষাৰ কাৰণে জাতিটোৰ সুৰক্ষাৰ কাৰণে আমি প্ৰথম ওলাই আহিছোঁ। কাৰণ এইটো সময়ত অসমৰ কেৱল নহয়, অসমৰ বিশেষভাৱে উজনি অসমত বহিৰাগত বৰ্তমানী কলৰ ভাষা সংস্কৃতি অসমৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে। গতিকে আমি ক'ব বিচাৰিছোঁ যিসকলে বেমাৰ কৰিব আহিছে তেখেতলোকে বেমাৰ কৰক, কিন্তু অসমৰ মাটি সম্পত্তিৰ ওপৰত মাটি নিদিব। অসমৰ খিলঞ্জীয়া মানুহ সহযোগী মানুহৰ আগত মাটি সম্পত্তি থাকিব লাগিব। যিসকলে লৈছে সেইসকলে সসন্মানে ঘূৰাই দিয়ক, যিসকলে পৰা লৈছে সেইসকলে লাগিলে কিস্তি হিচাপে পইচা দিব লাগিব। যদি তেখেতলোকে সসন্মানে মাটি ঘূৰাই নিদিয়ে, যিসকল বহিৰাগতে বেমাৰ কৰিব আহি আমাৰ মাটি লৈছে, তেতিয়াহ'লে কিন্তু সেই মাটি তেখেতলোকে নাপায়। সেই মাটি খিলঞ্জীয়া থলুৱা হ'ব। আৰু আমি আজি স্পষ্ট ক'ব বিচাৰিছোঁ যে কোনো কাৰণত অসমত বহিৰাগত বা অন্যান্য বেলেগ লোকে মাটি কিনিব নোৱাৰে। তাৰ কাৰণে আইন বনাওক, নহ'লে হিমন্ত বিশ্ব শৰ্মাই কেৱল হিয়াবিলাক হৈ তেখেতে অসমৰ মানুহক বিভ্ৰান্তি সৃষ্টি কৰিছে। এটা কথা অসমৰ মানুহে বুজি পাইছে যে অসমত বিজেপি চৰকাৰ বৰ্তমান ICUত আছে আৰু মোৰ অক্সিজেন লৈহে বিজেপি চৰকাৰ জীয়াই আছে। আৰু ICU আমি স্মাৰ্ট মিটাৰ, কিন্তু অসমৰ কাৰণে এই মানে হ'ল আছাম, হ'ল পাব্লিক, বি মানে হ'ল ডকাইত, আৰু চি মানে হ'ল কোম্পানী, আৰু এল মানে হ'ল লিমিটেড। আছাম পাব্লিক ডকাইত লিমিটেড হয় এইটো। গতিকে ইয়াৰ দমদমানি বন্ধ কৰিব লাগিব। আমি পইচা দিছোঁ, আমাক কাৰেণ্ট দিব লাগিব। বিজেপিয়ে
যদি নিদিয়ে তাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ আন্দোলন কৰিম। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ বিভিন্ন দল অসমীয়া অস্তিত্ব ৰক্ষা প্ৰতিবাদত তেওঁলোক ওলাই আহিছে ৰাজপথত। এনেধৰণে বামুণবাৰী তিনিআলি আজি সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ৰাইজ এনেধৰণে ওলাই আহিছে আৰু এই প্ৰতিবাদ নিজৰ সাব্যস্ত কৰিছে। তেওঁলোক কৈছে যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব তেতিয়ালৈকে এনেধৰণে প্ৰতিবাদ আমি কৰি থাকিম আৰু এনেধৰণে ৰাজপথত অসমীয়া ৰাইজ ওলাই আহি থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পতিৰ সৈতে এনি ভাৰত 24 ৰাজু মিশ্ৰা মৰাণ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।